নমস্কাৰ আপুনি চাই আছে সুনীল তৰণ A to Z ইউটিউব চেনেল হয় আজি মই আপোনালোকক জনাবলৈ গৈ আছো PMI স্কিম 2025 ৰ বিষয়ে হয় PMI অৰ্থাৎ প্ৰাইম মিনিষ্টাৰ ইন্টাৰ্নশিপ 2025 হয় এই স্কিমটো সেন্ট্ৰেল গভৰ্নমেন্টৰ স্কিম হয় যি স্কিমৰ জৰিয়তে ভাৰতৰ ইউথ সকলক জব ওৰিয়েন্টেড অৰ্থাৎ স্কিল ট্ৰেইনিং এবছৰীয়া ট্ৰেইনিং প্ৰভাইড কৰা হয় এই এবছৰীয়া ট্ৰেইনিং প্ৰভাইড কৰি পেলাই সেই ক্যান্ডিডেট সকলক পৰৱৰ্তী পৰ্যায়ত প্ৰাইভেট সেক্টৰ বিলাকক তেওঁলোকে চাকৰি দিয়াৰ ব্যৱস্থা কৰা হয় হয় এই ট্ৰেইনিং যিসকলে লাভ কৰিব বা এই ট্ৰেইনিং যিসকলে কৰিব সেই ট্ৰেইনিঙৰ সময়ছোৱাটো শিক্ষাৰ্থী বা ক্যান্ডিডেট সকলে মাহিলি 4500 সেন্ট্ৰেল গভৰ্নমেন্টৰ পৰা লাভ কৰিব আৰু 500 रुपीस কোম্পানী তৰফৰ পৰা লাভ কৰিব ভাৰতৰ 500তকৈ অধিক কোম্পানী বিলাকত আপোনালোকে এই স্কিল ট্ৰেইনিং আপোনালোকে কৰিব পাৰিব তো এই স্কিল ট্ৰেইনিং বা প্ৰাইম মিনিষ্টাৰ ইন্টাৰ্নশিপ তো আপোনালোকে কেনেকৈ কৰিব পাৰিব ইয়াৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব এপ্লাই কেনেকৈ কৰিব সম্পূৰ্ণ তথ্য মই আপোনালোকক এই ভিডিঅ'টিত জনাবলৈ গৈ আছো সো ভিডিঅ'টি বহুত ইনফৰ্মেটিভ হ'বলৈ গৈ আছে ভিডিঅ'টি শেষলৈকে চাব তো বলক আজি মূল ভিডিঅ'টিলৈ মই আগবঢ়াই PMI স্কিমৰ জৰিয়তে আপোনালোকে ভাৰতৰ আগশাৰী যিবিলাক কোম্পানী আছে বিশেষকৈ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ TCS, SDFC Bank, Oil and Natural Gas Corporation, Infosys, NTPC, Tata Steel, ITC, ICICI, Indian Oil Corporation Limited. So, এই ইমানবোৰ আগশাৰীৰ যিবিলাক কোম্পানী আছে এই 500তকৈ অধিক কোম্পানী বিলাকত আপোনালোকক এই PM স্কিম বা PM ইন্টাৰ্নশিপ স্কিমৰ জৰিয়তে আপোনালোকক ট্ৰেইনিংটো প্ৰভাইড কৰা হ'ব হয় বলক তেতিয়াহ'লে আমি এই ট্ৰেইনিংটো এলিজিবিলিটি ক্ৰাইটেৰিয়া জানি আপোনালোকে ক্ৰমত যদি যায় তেতিয়াহ'লে আপোনালোকে তাত সাৰ্চ কৰিব pminternship.mca.gov.in তো আপোনালোকে এই পৰ্টেলটো খোল খাই যাব সো এই পৰ্টেলটো খোলাৰ লগে লগে আপোনালোকে দেখিব PM ইন্টাৰ্নশিপ ৰেজিষ্ট্ৰেচন 2025 লিংক হয় সো PM ইন্টাৰ্নশিপ ৰেজিষ্ট্ৰেচন যি প্ৰক্ৰিয়া এটো চলি আছে সো আপোনালোকে যদি এই ৰেজিষ্ট্ৰেচন লিংকটোত আপোনালোকে যদি ক্লিক কৰে তেতিয়াহ'লে আপোনালোকে দেখিব সো ইয়াত আপোনালোকে সম্পূৰ্ণ ডিটেইলছ তেওঁলোকে প্ৰভাইড কৰিছে কেনেকৈ কি কৰিব লাগিব সো আমি সকলোৱে জানো যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব হয় ইউথ ৰেজিষ্ট্ৰেচন যেটো অপচন আছে সো ইউথ ৰেজিষ্ট্ৰেচনত ক্লিক কৰিব সো ইউথ ৰেজিষ্ট্ৰেচনত ক্লিক কৰিবলৈ যাওঁতে আপোনালোকে আপোনালোকৰ মোবাইল নম্বৰ টাইপ কৰিব লাগিব 10টা মোবাইল নম্বৰ আপোনালোকে দিব সো মোবাইল নম্বৰটো দিয়াৰ লগে লগে আপোনালোকলৈ এটা OTP আহিব সেই OTP টো সাবমিট কৰাৰ লগে লগে আপোনালোকক এটা পাসওয়াৰ্ড ক্ৰিয়েট কৰিবলৈ ক'ব সো 8টা ক্যাৰেক্টাৰ বা 8টা ডিজিটৰ আপোনালোকে পাসওয়াৰ্ড এটা ক্ৰিয়েট কৰিব পাসওয়াৰ্ড ক্ৰিয়েট কৰাৰ পাছতে আপোনালোকে লগইন অপচনত আহিব লাগিব এগেইন সো লগইন অপচনত আপোনালোকে আপোনালোকৰ মোবাইল নম্বৰটো আৰু পাসওয়াৰ্ড যেটো আপুনি ইতিমধ্যে ক্ৰিয়েট কৰিছে সেই পাসওয়াৰ্ডটো দি আপোনালোকে লগইন কৰিব সো লগইন কৰাৰ পাছতে আপোনালোকৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো তেওঁলোকে এপ্লাই কৰাৰ প্ৰক্ৰিয়াটো ষ্টাৰ্ট হ'ব সো আপোনালোকে যদি এই PM ইন্টাৰ্নশিপ টু ৰেজিষ্ট্ৰেচন কমপ্লিট কৰি পেলাই লগইন কৰে তেতিয়াহ'লে আপোনালোকৰ সিলেকশন আহিব আপোনালোকে কোনটো ট্ৰেইনিং কৰিব বিচাৰে আপোনালোকৰ কোৱালিফিকেশন অনুযায়ী ট্ৰেইনিং সমূহ আপোনালোকে কোনটো কোম্পানীত কৰিব পাৰিব সেই কোম্পানী সমূহত আপোনালোকে সেই ট্ৰেইনিংৰ কাৰণে এপ্লাই কৰিব পাৰিব সো এই স্কিমৰ যি এলিজিবিলিটি ক্ৰাইটেৰিয়া হেতু আপোনালোকৰ যি বয়স হেতু 21 বছৰৰ ওপৰত হ'ব লাগিব আৰু 24 বছৰৰ তলত হ'ব লাগিব আৰু তেওঁলোকে কোনো ধৰণৰ ফুল টাইম চাকৰি কৰা হ'ব নোৱাৰিব অৰ্থাৎ তেওঁলোকে যদি প্ৰাইভেট জব কৰি আছে তেওঁলোকে পাৰিব আদাৰৱাইজ তেওঁলোকে যদি গভৰ্নমেন্ট সেক্টৰত চাকৰি পাইছে বা ফুল টাইম চাকৰি লাভ কৰিছে সো তেনে ক্ষেত্ৰত তেওঁলোকে এই ইন্টাৰ্নশিপ এপ্লাই কৰিব নোৱাৰে আনহাতে যিসকল ক্যান্ডিডেটৰ এনৰোল ফুল টাইম ডিগ্ৰী কৰি আছে অৰ্থাৎ পঢ়ি আছে ফুল টাইম ডিগ্ৰী বা UG কৰি আছে PG কৰি আছে ফুল টাইমত তেতিয়াহ'লে তেনে কোনো ক্যান্ডিডেট এপ্লাই কৰিব নোৱাৰে কাৰণ যিসকলে ইতিমধ্যে গ্ৰেজুৱেট কমপ্লিট কৰিছে তেওঁলোকে পাৰিব বা PG কমপ্লিট কৰিছে তেওঁলোকেও পাৰিব হাই সেকেন্ডাৰী পাস কৰিছে তেওঁলোকেও পাৰিব সো সেই সমূহ ক্যান্ডিডেটে পাৰিব কিন্তু তেওঁলোকে যদি পঢ়ি আছে অধ্যয়নৰত অৱস্থাত আছে তেনে ক্ষেত্ৰত এই ইন্টাৰ্নশিপ স্কিমৰ কাৰণে এলিজিবিলিটি লাভ নকৰে আৰু যি ফ্যামিলি বা এনুৱেল যি ইনকাম আছে পেৰেন্টছৰ হেইটো 8 লাখৰ তলত হ'ব লাগিব হয় 8 লাখৰ তলত আপোনালোকৰ যদি ফ্যামিলি এনুৱেল ইনকাম আছে তেতিয়াহ'লে আপোনালোকে এই স্কিমটো এপ্লাই কৰিব পাৰিব আৰু নো মেম্বাৰ হেজ এ গভ জব অৰ্থাৎ তেওঁলোকৰ ফ্যামিলিৰ কোনো মেম্বাৰ যদি গভৰ্নমেন্ট জব নাই তেনে ক্ষেত্ৰত তেওঁলোকে এই স্কিমৰ কাৰণে এলিজিবিলিটি লাভ কৰিব হয় কোৰ বেনিফিটস অফ
PM ইণ্টাৰ্ণশ্বিপ স্কিম যদি আমি চাবলৈ যাওঁ সো ইতিমধ্যে মই কৈছোঁ আপোনালোকে 12 monthsৰ ৰিয়েল লাইফ এক্সপিৰিয়েন্স ট্ৰেইনিং লাভ কৰিব ফ্ৰম টপ কোম্পানীজ অফ ইণ্ডিয়া হয় ইণ্ডিয়াৰ টপ কোম্পানী যিসকল আছে সেই কোম্পানীবিলাকৰ তৰফৰ পৰা আপোনালোকক এবছৰীয়া ফুল টাইম আপোনালোকৰ ৰিয়েল লাইফ এক্সপিৰিয়েন্স আপোনালোকৰ যি প্ৰেক্টিকেল এক্সপিৰিয়েন্স আপোনালোকক প্ৰভাইড কৰা হ'ব য'ত আপোনালোকে মান্থলি 4500 গভৰ্ণমেণ্টৰ তৰফৰ পৰা লাভ কৰিব আৰু 500 rupees ইণ্ডাষ্ট্ৰী বা কোম্পানী তৰফৰ পৰা লাভ কৰিব যেটো কোম্পানীত আপুনি পাৰ্টিকুলাৰ ট্ৰেইনিংটো কৰিব বা ইণ্টাৰ্ণশ্বিপটো কৰিব হয় তেনেধৰণে আপোনালোকে টোটেল 5000 মান্থলি লাভ কৰিব লগতে আপোনালোকে এই ট্ৰেইনিঙৰ সময়ছোৱাত আপোনালোকে গভৰ্ণমেণ্টৰ যি বীমা স্কিম অৰ্থাৎ ইন্স্যুৰেন্স যি আঁচনি আছে সেই ইন্স্যুৰেন্স আঁচনিসমূহ আপোনালোকৰ কভাৰ থাকিব লগতে আপোনালোকে ওৱান টাইম গ্ৰান্ট এটা লাভ কৰিব যেটো 6000 rupeesৰ হয় 5000 কৈ আপোনালোকে মান্থলি লাভ কৰি থাকিব তাৰ উপৰিও আপোনালোকে ওৱান টাইম গ্ৰান্ট এটা লাভ কৰিব যেটো আপোনালোকৰ 6000 rupeesৰ হয় সো 6000 rupees আপোনালোকে ওৱান টাইম গ্ৰান্ট লাভ কৰিব লগতে আপোনালোকে যি select from various sectors and from top companies of India হয় আপোনালোকে কোম্পানীজ সমূহ select কৰিব পাৰিব কোনটো কোম্পানীজ বা কোনটো কোম্পানীত আপুনি সেই পাৰ্টিকুলাৰ ট্ৰেইনিংটো কৰিব বিচাৰে আপোনাক চুজ কৰাৰ অপচন বা সুবিধাটো আপোনালোকৰ থাকিব সো হেতু আপোনালোকে select কৰিব পাৰিব সো তেনেধৰণে আপোনালোকে এই PM ইণ্টাৰ্ণশ্বিপ স্কিমৰ জৰিয়তে এবছৰীয়া ৰিয়েল লাইফ এক্সপিৰিয়েন্স লাভ কৰি পেলাই পৰৱৰ্তী পৰ্যায়ত যেটো কোম্পানীত আপুনি পাৰ্টিকুলাৰ ট্ৰেইনিংটো কৰিব বা ইণ্টাৰ্ণশ্বিপটো কৰিব সেই কোম্পানীয়ে আপোনাক সেই সেক্টৰত আপোনাক জব প্ৰভাইড কৰিব বা জব অপৰচুনিটি আপোনালোকক প্ৰভাইড কৰিব সো তেনে ক্ষেত্ৰত আপোনালোকক ক'বলৈ গ'লে এইটো চাকৰিৰ নিচিনা হ'ব চাকৰি আপোনালোকে এবছৰ ট্ৰেইনিং কৰিব তাৰ পিছতে আপোনালোকৰ ট্ৰেইনিং কমপ্লিট হোৱাৰ লগে লগে আপোনালোকে সেই কোম্পানীতে এই পাৰ্টিকুলাৰ চাকৰিটো লাভ কৰিব যেটো PM ইণ্টাৰ্ণশ্বিপ অৰ্থাৎ ডাইৰেক্ট গভৰ্ণমেণ্টৰ স্কিমৰ জৰিয়তে আপোনালোকে এই চাকৰিটো লাভ কৰিব হয় সো এইটো আছিল আপোনালোকক PM ইণ্টাৰ্ণশ্বিপ স্কিমৰ ডিটেইলছ সো কিবা যদি জানিবলগীয়া আছে বা কিবা যদি সুধিবলগীয়া আছে কমেন্ট সেকশন আপোনালোকৰ বাবে লগতে ডেসক্ৰিপচনত মোৰ ফেসবুক পেজ WhatsApp চেনেল মোৰ পাৰ্সোনাল মেইল আইডি দিছো যত আপোনালোকে মোৰ হৈতে পাৰ্সোনালি যোগাযোগ কৰিব পাৰিব হয় ভিডিওটি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আহোম As India awakens to its 79th Independence Day, the Ministry of Corporate Affairs proudly showcases stories of 79 interns. Young hearts that beat with passion, aspiration, and the ability to make a difference. Through PMIS, thousands of youth write code, operate machines, prepare tenders, all through the prism of teamwork, problem solving, communication, and discipline. It has been a journey of firsts. First flights, first presentation, and first moments of independence. From buying smartphones for parents to becoming the first girl in their family to work in a different state. This digital compendium celebrates their spirit and unwavering dedication. The Prime Minister Internship Scheme, a journey of learning, upskilling, and growth.